অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ আৰু সাংবিধানিক বছৰ কথা উল্লেখ কৰিছে আমি আপোনালোকক পুনৰবাৰ জনাইছো বিত্ত ক্ষেত্ৰ উদ্যোগ বাণিজ্যিক কৃষি খণ্ডক কেনেকৈ আগুৱাই নিব পাৰি সেই সন্দৰ্ভত ইস্তাহাৰত উল্লেখ কৰা হৈছে ভূমি আইন সংস্কাৰৰ কথা ইস্তাহাৰত উল্লেখ কৰা হৈছে ৰেশম শিল্প বয়ন শিল্পক আগুৱাই নিয়াৰ পৰিকল্পনা কৰা হৈছে চাহ জনগোষ্ঠীৰ উন্নয়ন চাহ শিল্পক আগুৱাই নিয়াৰ পৰিকল্পনা কৰা হৈছে বিশ্ব বজাৰ দখলৰ প্ৰচেষ্টা শিক্ষা ব্যৱস্থা সঠিক ৰূপত আগবঢ়াই নিয়া নতুন ধ্যান ধাৰণা সংযোজন উন্নত প্ৰযুক্তিৰ যুৱ শক্তিক লৈ সুকীয়া নীতিৰ কথা উল্লেখ কৰা হৈছে নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পৰিকল্পনা কৰা হৈছে শিক্ষিত যুৱক যুৱতীক ভাত্তা প্ৰদানৰ ব্যৱস্থাৰ কথা কোৱা হৈছে নিৰ্বাচনী ইস্তাহাৰত বান খহনীয়া ব্ৰহ্মপুত্ৰ নদী গৱেষণা কেন্দ্ৰ শক্তিশালী কৰা বিদ্যুৎ উৎপাদনত গুৰুত্ব প্ৰদানৰ বিষয়ে উল্লেখ কৰা হৈছে ইস্তাহাৰত 5 বছৰত 100খন উন্নত চহৰ গঢ়ি তোলা যোগাযোগৰ ক্ষেত্ৰত 10,000 কিলোমিটাৰ পথ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰা হৈছে ইস্তাহাৰত অসমত সম্পূৰ্ণৰূপে বাতিল কৰা এনআৰচি পুনৰীক্ষণ আৰু উন্নীতকৰণ সীমা সুৰক্ষাৰ কথা উল্লেখ কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰত 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ দাবী উত্থাপন বিদেশী মুক্ত অসম লক্ষ্য আদি ইস্তাহাৰত স্থান লাভ অসমক এখন স্বাভিমানী ৰাজ্য ধনী ৰাজ্য হিচাপে গঢ়ি তোলাৰ মূল লক্ষ্য সজাবৰ নিৰ্বাচনী ইস্তাহাৰ আৰু 2026 চনৰ বিধানসভাৰ নিৰ্বাচনী ইস্তাহাৰ আৰু আমাৰ দলৰ দৃষ্টিপত্ৰ আমি অসম চুক্তিৰ ৰূপায়ণ আৰু সাংবিধানিক ৰক্ষা কৱচৰ যিটো মূল বিষয় এইটো প্ৰথম বিষয় হিচাপে 1 নম্বৰ বিষয় হিচাপে আমি ইতিমধ্যে আমাৰ ইস্তাহাৰত আমি এই বিষয়টো সন্নিৱিষ্ট কৰিছোঁ দ্বিতীয়তে ৰাজ্যৰ বিত্ত আৰু অৰ্থনীতি বিত্তীয় স্বাস্থ্য উৎপাদনশীলতা আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি এইবোৰ সুদৃঢ় কৰিবৰ কাৰণে আমাৰ কি দৃষ্টিভংগী আছে কেনেকুৱা ধৰণৰ বাজেট আমি প্ৰস্তুত কৰিব খুজিছোঁ এই গোটেই কথাবোৰ ইয়াত সন্নিৱিষ্ট হৈ আছে তাৰ লগে লগে ভূমি সম্পৰ্কীয় ভূমি বিভিন্ন ব্যৱস্থাৰ সংস্কাৰ আৰু আধুনিকীকৰণ কাৰণ পুৰণি ভূমি আইনসমূহৰ সংস্কাৰ হোৱা নাই আৰু আমি বিশেষকৈ ভূমিত অসমৰ শেহতীয়াকৈ আমি যি ধৰণৰ সমস্যা বিভিন্ন জনজাতীয় আৱেষ্টনী ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহতো হুৰাহুৰে আমাৰ মাটি বেলেগক বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠীক দিবৰ কাৰণে যিবোৰ তেওঁলোকে বিজেপি দলে যিবোৰ কাম কাজ কৰি আছে তাৰ বিপৰীতে আমাৰ জনস্বাৰ্থ সুৰক্ষিত কৰি জনমুখী এটা দৃষ্টিভংগী লৈ গণমুখী চিন্তা চেতনাৰে ভূমিৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত বিষয় উত্থাপন কৰা হৈছে তাৰ লগে লগে